চাওক সেইটো আমি যিমান বুদ্ধিজীৱী মানুহ আছে বা ছ'চিয়েল ছ'চাইটিৰ মানুহ আছে চবে এইটো গৰিহণা দিব লাগে। যিমান গৰিহণা দিয়া যায় কম। আমিও তীব্ৰ নিন্দা কৰি আছোঁ। আর গভর্নমেন্টে এই মানুহবিলাকক আজি শুনিছোঁ এজনে এৰেষ্ট কৰিছে। ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে। MP সাহেবৰ নিৰাপত্তা বঢ়াব লাগে। আর যেটো হৈছে বহুত বেয়া, এডমিনিষ্ট্ৰেশ্যন ফেইলিয়াৰ 100%, চৰকাৰৰ ফেইলিয়াৰ। এজন MPৰ ওপৰত যদি এনেকুৱা হামলা হৈ যায় ৰাস্তা ঘাটে, মানুহ সাধাৰণ মানুহৰ কি হ'ব? মানুহ চলিব নোৱাৰিব, বাজাৰত যাব নোৱাৰিব, ঘৰৰ পৰা ওলাব নোৱাৰিব। এইটো গভৰ্ণমেণ্টে মই মুখ্যমন্ত্ৰীক স্পেচিয়েলি আপোনালোকৰ মাধ্যমে ৰিকুৱেষ্ট কৰি আছোঁ। এইটো হ'ব পাৰে 2-1 দিন প্ৰাইম মিনিষ্টাৰ আহিছে, বিজি আছে, এইটোৰ ওপৰত একশ্যন হ'ব। এইটো কোনো হালতে মাফ কৰা নাযাব। 2026 আহি আছে, ইলেকশ্যন আহি আছে। ইউডিএফে কি ধৰণে চাইছে ইলেকশ্যন? কাৰ লগত আপোনালোকে दिल्ली बहुत दूर है यार। अभी से तुम 26 का पूछेगा तो कैसे चलेगा? अभी पंचायत का जिक्र हो, मुझे वैसे नहीं। हाँ, दिल्ली बहुत दूर है अभी। क्या क्या होगा, क्या नहीं होगा, कौन किसके साथ जाएगा, कौन किसके साथ नहीं मिलेगा, दोस्ती करेगा, दुश्मनी करेगा, बहुत देर है। আপুনি পূৰ্বতে কৈছে 1.5 বছৰ। কংগ্ৰেছ দলে যদিহে ইউডিএফৰ লগত মিত্ৰতা নকৰে তেতিয়াহ'লে চৰকাৰ কেতিয়া গঠন কৰিব নোৱাৰে আপুনি আগতেও কৈছিলে, কিন্তু আপোনাৰ কথাটো ৰিজেক্ট কৰা হৈছিলে। আপুনি সেইটো কথাত এতিয়াও ষ্টিক হৈ আছেনে? যে মই ষ্টিক আছোঁ। কি অংক আছে কংগ্ৰেছে কেনেকৈ মিষ্টি কৰিব? কংগ্ৰেছে আপোনালোকে ভাবে নেকি এক লৈ 86 সিট লৈ আহিব? এতিয়া কিমান আছে, 20 নে 21? কংগ্ৰেছৰ 21 না? 21 পৰা একদম জাম্প মাৰি যেনেকুৱা বিজেপি আহিছিল এনেকুৱা কংগ্ৰেছে বনাই দিব নেকি? নাইতো। কংগ্ৰেছৰ লিডাৰশ্বিপই নাই। কোনে ইলেকশ্যন লৰিব? যেতিয়া আজিকালি শুনি আছোঁ কুচকাচ চলি আছে, লিডাৰশ্বিপ চেঞ্জ হ'ব। সেই লিডাৰশ্বিপে কৈছিল মই যেতিয়ালৈকে কুৰ্চীত আছোঁ মই UDF-ক হ'বলৈ নিদিওঁ, জান যায় पर वचन न যায়। কি হয়, হাইকমাণ্ডে কি কৰে দেখা যাব। আজিৰ তাৰিখত ইলেকশ্যন হ'লে কংগ্ৰেছে কিমানখন চিট পাব আপুনি কি ভাবে? মই কেনেকুৱা কম, প্ৰেডিকশ্যন কৰা যায় নেকি? আলতু ফালতু নিউজ বনাবলৈ আপোনালোকে খালি TRP বঢ়াবলৈ কুৱেশ্যন কৰি দিয়ে আৰু মই জবাব দি দিব, ন ৰিপ্লাই। কেনেকুৱা ক'ব কওক? কংগ্ৰেছৰ সভাপতি সলনিৰ কথা আহি আছে। আমি নাজানো ৰে বাবা, এইটো সিসকলৰ ভিতৰুৱা মামলা। কালি মই নিউজত দেখিছোঁ কোনো এটা মিডিয়াত বোলে কংগ্ৰেছী নেতাসকলে হাইকমাণ্ডক লিখিছে যে এই লিডাৰশ্বিপটো চেঞ্জ কৰিব লাগে, গৌৰৱ গগৈক দিব লাগে। কিন্তু ইসকলৰ ঘৰুৱা মামলা, ইণ্টাৰনেল মামলা, আমি কি কৰিম? আমাৰতো ক'ব লাগে একো নাই। কংগ্ৰেছে আপোনালোকৰ লগত যদি মিত্ৰতা নকৰে 2026 বিধানসভা ইলেকশ্যন জিকাৰ কোনো সম্ভাৱনা নাই নেকি? আপোনালোকে হিচাপ কৰি কওক না। মিনিষ্ট্ৰী কৰিবলৈ কমচে কম 64 নে কিমান লাগে। একদম জাম্প মাৰি ইমান লৈ আহিব নেকি? যাদু হ'ব। অখিল গগৈত খালি ঘূৰাই ঘূৰাই এনেকুৱা লেকচাৰ দিলে এইটোৱে হৈ যায় নেকি? সিসকলে নাজানে অখিল গগৈৰ ফাইনেন্স 100% CM কৰি আছে, কণ্ট্ৰল, ৰিম'ট কণ্ট্ৰল বাই CM। সিসকলে সপোন দেখি আছে যে অখিল গগৈ যাব আৰু ইমান চিট আমাক জিকাই দি দিব মাইনৰিটি এৰিয়াত। সিটো কাম কৰি আছে CM-ৰ কাৰণে, যে মাইনৰিটি ভোটটো কিমান বাটাবাটি কৰি দিব পাৰে, মাজৰ পৰা আকৌ একবাৰ বিজেপি আহি যাব। সেইটো হেমন্তৰ প্লান, ডক্টৰ হেমন্ত বিশ্ব শৰ্মা। আৰু কংগ্ৰেছে ভূঞা খুৱাব দেখি আছে যে অখিল গগৈ গৈ আছে আৰু এনেকুৱা ডান্স কৰি কৰি আর লেকচার দি আছে, মোৰ বিৰুদ্ধে মাতি আছে, হেমন্তৰ বিৰুদ্ধে মাৰি আছে। হেমন্তৰ পৰা পইচা লৈ কাম কৰি আছে। আপোনাৰ ভিডিঅ' অভিযোগ কাৰণে অখিল গগৈ আপোনালোকে হেমন্তৰ কাম কৰে। আপোনালোকৰ ভিডিঅ' ওৱান্স আপন এ টাইম অভিযোগ আছিল, সেইটো চেচ হৈ গ'ল, মিছা আছিল। আজিও আমি এটাই কৰি আছোঁ 100% মিছা আছিল। কেলে কংগ্ৰেছতো এতিয়া এৰি দিছে,
যে UDF BJPৰ বি টিম আজি 8 মাহ 1 বছৰ হৈ গ'ল আমিতো শুনাই নাই ইলেকশ্যনৰ পিছতো শুনাই নাই ওকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।